কিবা পার্সোনাল ম্যাটার আছিল তেখেতৰ লগত যদি তই নিজে সলভ কৰিব লাগিছিল তোৰ সন্তানক পঠাব লাগিছিল এই বৃদ্ধ মাতে এটা সন্তানৰ পঠাটো অধিকাৰ কোনে দিলে তোক লৈ যাব মোৰ হাজবেণ্ড কোনে অধিকাৰ কোনে দিলে তোক মোৰ ছোৱালীজনীৰ জীৱনৰ ধ্বংস কৰিব তোক অধিকাৰ কোনে দিলে মোক মোৰ হাজবেণ্ড ওলাই দিবি নে নিদিয়ে এতিয়া কয় মই কৈ দিছো যদি মোৰ হাজবেণ্ডক কিবা এটা হয় হেতিও ইমান অকৰা মানুহ নহয় নহয় সুস্থ মানুহক এৰি পেনে হাত ভঙা এজন অসুস্থ মানুহক লৈ যায় তই পঠাইছ বুলি লৈ গৈছে অকৰা নেকি হেতিও জাগোনত উত্তপ্ত পৰিৱেশ আলফাই অপহৰণ কৰা প্ৰকাশ চেত্ৰীৰ সন্ধানৰ দাবীৰ ভাই চেত্ৰীৰ শাহুৱেকৰ ঘৰ ঘেৰাও স্থানীয় ৰাইজৰ পৰেশ বৰালৈ অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীৰ কাটৰ প্ৰাৰ্থনা শ্ৰামিক ঘূৰাই দিয়ক অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ জাগুন 10 মাইলৰ এটা কেঁচাৰ মিলৰ পৰা এডল অস্ত্ৰধাৰী লোকে অপহৰণ কৰি নিছিল প্ৰকাশ চেত্ৰী নামৰ যুৱকজনক জাগুনৰ ভাই চেত্ৰীৰ কেঁচাৰ মিলৰ পৰা অপহৰণ কৰিছিল যুৱকজনক আলফা স্বাধীনে যোৱা 18 ডিচেম্বৰত অপহৰণ যুৱকজনক বিগত 3 মাহে সন্ধান নাই যুৱকজনৰ কব দিয়ক কথা কব দিয়ক পাতি আছো আপুনি অলপ ধৈৰ্য ধৰিব এসপ্তাহ সময় আৰু দিয়ক এসপ্তাহ ভিতৰত উলিয়ালে কি কৰিম সেইটো কৈ দে এসপ্তাহ পাছত নহ'লে আপোনালোকে মই ওলাই আহিম আপোনালোকে যি কৰিব পাৰিব আপোনাক কৰি কি লাভ আপোনাক কিবা কৰিলে মোৰ হাজবেণ্ড ঘূৰাই আহিব এতিয়া কৰিব ৰেডি আছো আপোনাক কিবা কৰিলে মোৰ হাজবেণ্ড আহিলে কি কিবা কৰি দিব কেলা পঠাইছিলে মোৰ হাজবেণ্ডক কেলা পঠাইছে ওলা লৈ যা আপুনি মোৰ হাজবেণ্ডক আমাৰ ল'ৰা জিন্দা আছে না মুৰ্দা আছে আপুনি সাৰ্টিফিকেট দিব পাৰিব আপুনি বৰ ধুনীয়া আজি এই মানুহজনে আজি কোনে দিব আপোনাৰ মনে হলে গাইটো আছে কোনে ল'বা আপোনাৰ ঘনে কাকালে হাত উঠালে আপুনি হেতু আপোনাক আপুনি আমাক উত্তৰ দিব লাগিব হেতু কালে হাত উঠালে আপোনাৰ ঘনে কক মাতক ঘুৰক আপুনি তেবৰা আগত হুডক তেখেতক মাফি মঙাও এতিয়া তেখেত হাত উঠাবলৈ কোনো এমএলএৰ ওয়াইফ নহয় তেখেতে মোক হাত উঠাবলৈ এমএলএ ওয়াইফে কি হক পাব নেকি চৰকাৰে হক দিছে নেকি কোনে চৰকাৰে হক দিয়া নাই হাত উঠাবলৈ হক আমি জানো মোৰ হাজবেণ্ড লৈ গৈ আপোনালোকে কত লুকাই থৈছে আৰু আহি মানে মোক মই কথা পাতিবা হতে আপোনালোকে মোক হাত উঠাইছে হাত উঠাবলৈ অধিকাৰ কোনে দিলে আপোনাৰ ওয়াইফক কোনে দিলে আপোনাৰ ওয়াইফক চকু তলত কৰি নহয় মোৰ ফালে চাওক আমি আপোনাৰ লগত কথা পাতিব আহিছো এফালে চাওক চকুত চাওক সকলে নচোৱা মানে ঢকাবাজ হয় আপুনি ঢকাবাজ হয় আপুনি ঢকাবাজ মানে
মানুহ পাৰ কৰি কাল থৈ আহিলে আপুনি নদী পাৰ কেলে কৰি থৈ আহিলে আপুনি কেলে পঠালে আমাৰ ল'ৰা আমাক লাগে আমাক দেখিব এতিয়া আমাক লাগে মোৰ জাগাতে আপুনি পলোৱা নাই নাৰী সংখ্যা জাগিছে আমাৰ ভাই আমাক লাগে মানিবই লাগিব মোৰ চিন্তা নাই বাইদেউ যদি মই চিৰিয়ৰি মানে মোৰ মা দেউতাক তেখেতৰ ল'ৰা আৰু মোৰ সন্তানক তেখেতৰ দেউতাক ঘূৰাই দিব লাগে মোক মই ঘূৰি আহিলে আমাৰ ল'ৰা আজি 4 মাহ ডেটেই দি থাকে দিনেই দি থাকে এসপ্তাহ 10 দিন 15 দিন কেতিয়াবা ক'ব মাটি বিক্ৰী কৰি কিনে আনিম কাক দিব কি কণ্টেক্ট আছে তাৰ তেওঁলোকৰ লগত কি ইয়াৰ মতলব আছে পুৰণা কি লেনদেন আছে এতিয়া 4 মাহ চলি আছে ৰানিং আপুনি কেতিয়া আনি দিব আপুনি কেতিয়া আনি দিব আমাক লাগে 3 দিনৰ সময় আমাক লাগে আমাৰ দাবী মানিবই লাগিব কৃষ্ণ চেত্ৰী মুৰ্দাবাদ এসপ্তাহ ভিতৰত নুলিয়ালে কি কৰিম সেইটো কৈ দে এসপ্তাহ পাছত নহ'লে আপোনালোকে মই ওলাই আহিম আপুনি যি কৰিব পাৰিব আপোনাক কৰি কি লাভ আপোনাক কিবা কৰিলে মোৰ হাজবেণ্ড ঘূৰাই আহিব এতিয়া কৰিব ৰেডি আছো আপোনাক কিবা কৰিলে মোৰ হাজবেণ্ড আহিলে কি কিবা কৰি দিব কেলা পঠাইছিল মোৰ হাজবেণ্ডক কেলা পঠাইছিল জলদি ওলা আমি ল'ৰা দিছিল আপোনাক আমাৰ ল'ৰা ওলা লৈ আপুনি মোৰ হাজবেণ্ডক আমাৰ ল'ৰা জিন্দা আছে না মুৰ্দা আছে আপুনি সাৰ্টিফিকেট দিব পাৰিব আপুনি বৰ ধুনীয়া আজি এই মানুহ ইতিমধ্যে যি আপোনাৰ পোনপ্ৰথমে মই আলফা স্বাধীনশ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াক এই বিনম্ৰ কৰিছো যে মোক মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক তেখেতে যি ভাবি পেনে মোৰ হাজবেণ্ডক লৈ গৈছে আমাৰ আপোনাৰ তেখেতৰ লগত একো নাছিলে আমি নাজানো কেলে নিছে কি নিছে এই মানুহটোৱে পঠাইছে নে নিধেতি আৰু তেখেতে যদি কয় আমি আনিছো কিন্তু মোৰ কাৰণে এই মানুহটোৱেহে পঠাইছে কেলে কি তেখেতে নিজৰ ফৰ্চুনাৰত বহাই মেলি মোৰ হাজবেণ্ডক নদী পাৰ কৰিছে আপোনালোকৰ জৰিয়তেও তেখেতে কৈছিলে প্ৰথম দিনাখনে যদি তেখেতে সুস্থ মানুহক এৰি পেনে মোৰ অসুস্থ হাজবেণ্ডক নিছে তেখেতৰ মই হাত জোৰ কৰিছো মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক একদম মই হাত দুখন হেৰি কৰি মেলি মই তেখেতক ভগৱানৰ দৰ্জা দিলো গোটেই আজি 4 মাহ ধৰি মই কেনেকে মোৰ ছোৱালীজনীক লৈ পেনে বহিছো এই মানুহটোৰ কাৰণে আজি মই এনেকে কান্দিব লগীয়া হৈছে মই ৰাস্তাত ওলাই আহিছো মোক মোৰ হাজবেণ্ড লাগিব তেখেতে মোক আজি কৰি দিম কালি কৰি দিম ভাই চেত্ৰীয়ে মোক আজি কৰি দিম কালি কৰি দিম কৰি আজি 4 মাহ অতিক্ৰম হ'ল মোৰ কেঁচুৱাজনীয়ে দেউতাৰ মাত ফুটাইছে প্ৰথম মাত সেই মাতখিনি তেখেতে শুনিব পোৱা নাই আছে নে নাই মানুহ এইখিনিও আমাক আজিলৈকে জনোৱা নাই এই মানুহটো ভাই চেত্ৰীয়ে মই কেনেকে এটা বিশ্বাস কৰি বহিম এদিন দুদিন হলেও কিবা এটা সান্তনা দি বহিবলৈ 4 মাহ ধৰি তেখেতে মোক কোনো ধৰণৰ একো খবৰ দিব পৰা নাই তেখেতে কেলে পঠালে মোৰ হাজবেণ্ডক তেখেতক অধিকাৰ কোনে দিলে মোৰ হাজবেণ্ডক পঠাবলৈ আৰু পঠাইছে এতিয়া মোৰ ওচৰত তেখেতে মাত কেলে মতা নাই এতিয়া আপোনালোকে কি ক'বলৈ বিচাৰিছে আজি কিমান দিন হৈ গ'ল উলিয়াই দিম মই ইমানে কৰিছো মোক মোৰ হাজবেণ্ড মোক আজিয়ে লাগিব মই সময় ৰখি 4 মাহ হৈ গ'ল আজি কিমান ৰখি মই এনে মোৰ বয়সনো কিমান হৈছে ইমান ডাঙৰ প্ৰব্লেম এটা ফেচ কৰিবলৈ মই 25 বছৰীয়া মোৰ হাজবেণ্ড 25 বছৰীয়া মোৰ সন্তান এজনী আছে বৃদ্ধ মা দেউতাকে সামনে ঘৰত কেনেকে চলাম সেইটোৱে সামনে মই ছোৱালীজনী কেনেকে ট্ৰিটমেণ্ট কৰিম মোৰ ছোৱালীজনী ট্ৰিটমেণ্ট চলি আছে আপোনালোকে যদি কয় মই ডক্টৰৰ চাৰ্টিফিকেট ওলাই দিব পাৰিম এদিন আহি ভাই চেত্ৰীয়ে মোক সোধা নাই কি তোৰ কি হৈছে কিবা প্ৰব্লেম হৈছে ফোন কৰিলে ফোন ৰিচিভ নকৰে মই কেনেকে গম পাম মোৰ হাজবেণ্ড আছে নে নাই
খবৰ দিবলৈ মোক কোনোবাই আছে আপোনালোকে কওক মোক মোৰ হাজবেণ্ড লাগিব কেনেকে ওলাই দিব ভাই চেত্ৰীয়ে তেখেতে জানিব আপোনাক যি এজন স্বত্বাধিকাৰী আছিলে কোনো ধৰণৰ ঠিক আলফা স্বাধীনে যদি মোৰ হাজবেণ্ডক নিছে তেখেতে কৈছে আমাৰ লগত আছে মোৰ হাজবেণ্ডক ভালদৰে ৰাখিছে ৰাখা নাই এইটো এতিয়ালৈকে আমি কোনো ধৰণৰ খবৰ পোৱা নাই আলফা স্বাধীনে কিবা কৈছে নেকি নাই অকল আপোনাৰ হাজবেণ্ডটো আমাৰ লগত আছে সেনেকে বুলি আলফা স্বাধীনে কৈছে আপোনাৰ হাজবেণ্ডটো মোৰ লগত আমাৰ লগত আছে কৃষ্ণ চেত্ৰীয়ে পঠাইছে কিমান দিনৰ পূৰ্বে আপোনালোকে যোগাযোগ হৈছিল আপোনাৰ লগত আলফা স্বাধীনৰ লগত আপোনাৰ কিমান দিনৰ পূৰ্বে যোগাযোগ হৈছিল সেইটো যেতিয়া ফাৰ্ষ্ট নিয়াৰ পাছত তেখেতক ফোন কৰি তেখেতে ফোন ৰেছপন্স নকৰাৰ পাছত মোক ফোন আহিলে মোক ফোন আহোঁতে মই ক'লো তে ইমানে জনা আজিলৈকে মই নাজানো মোৰ হাজবেণ্ড আছে নে নাই এই কথাটো মই নাজানো মোক কোনে ক'ব যদি এখেতে মোক ভাই চেত্ৰীয়ে যদি মোক নকয় কোনে ক'ব মোক আপোনাক যোৱা ডিচেম্বৰ 18 তাৰিখে অপহৰণ কৰি লৈ গৈছিলে আজিলৈকে এই কিদিনৰ ভিতৰত আলফা স্বাধীনৰ তৰফৰ পৰা কিবা আপোনালোকৰ খবৰ আহিছে নেকি নাই কোনো ধৰণৰ একো খবৰ নাই মই আপোনালোকক প্ৰথমে জনালো যি আহিছিলে তেখেতে মোক কৈছে আপোনাৰ হাজবেণ্ডটো মোৰ লগত আছে ইমানে তাৰ পৰা আজিলৈকে এইখিনি কথাতে মই আপোনালোকক কুৱেশ্যন এটা কৈছো মই কেনেকে বিশ্বাস কৰিম মোৰ হাজবেণ্ড আছে নে নাই আৰু যেতিয়া ফোন কৰিছিলে তেতিয়া কৈছিলে নেকি কিয় তেখেতক অপহৰণ কৰি লৈ গৈছে মোৰ লগত সেনেকুৱা কথা বতৰা একো নহল মোক জাষ্ট ইমান ক'লে কি মোৰ আপোনাৰ হাজবেণ্ডটো মোৰ লগত আছে সিমানে তাৰ পৰা না হেল্ল' হাই একোৱে নাই তাৰপিছত আপোনাক কেঁচা মেচিনৰ স্বত্বাধিকাৰীয়ে কিবা যোগাযোগ কৰিছে নে নাই প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে কি ৰেছপন্স পাইছে প্ৰশাসনে বা পুলিচ প্ৰশাসনে আপোনাৰ লগত কি যোগাযোগ কৰিছে আপোনালোকে কি কিবা খবৰ পাইছে নে আজি 4 মাহ হৈ গ'ল মোক না পুলিচ প্ৰশাসনে কিবা খবৰ দিছে নে তেখেতে কিবা খবৰ দিছে ভাই চেত্ৰীও একো নকয় কল কৰিলে কল ৰেছপন্স নকৰে মোৰ অধিকাৰ আছে না মোৰ হাজবেণ্ডৰ বিষয়ে সুধিবলৈ মোৰ অধিকাৰ থকা পাছতো তেখেতে মোৰ ফোন ৰিচিভ নকৰে মই তেখেতক আহি হাত জোৰ কৰি বিনতি কৰিছো মোৰ হাজবেণ্ডক ওলাই দিয়ক তেখেতে মোক কি কৰিলে মই নোৱাৰো মই পঠাইছো নেকি মোক ধমকি দিছে এতিয়া তেখেতৰ ৱাইফে ইমান পাব্লিকৰ ওচৰত মোক হাত উঠাইছে তেখেতক কোনে অধিকাৰ দিলে মোক হাত উঠাবলৈ কোনে অধিকাৰ দিছে তেখেতক মোক হাত উঠাবলৈ এতিয়া আপোনালোকে কি ভাবিছে ইয়াৰ পৰৱৰ্তী সময়ত মই ইমানে কৈছো মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক মই পৰেশ বৰুৱা ডাঙৰীয়াক ইমানে কৈছো বাৰে প্ৰতি তেখেতৰ প্ৰতি আমাৰ বহুত সন্মান আছে মোৰ হাজবেণ্ডক যেনেকে হলেও ঘূৰাই দিয়ক মোৰ হাজবেণ্ড নিৰ্দোষী মানুহ মোৰ আৰু একো নালাগে মোৰ হাজবেণ্ডটো মোক ঘূৰাই দিয়ক ইতিমধ্যে যি আপোনাৰ মহৰি বুলি জনা গৈছিল আপোনাৰ যোৱা ডিচেম্বৰ 18 তাৰিখৰ দিনাখন আপোনাৰ নিজৰ পৰা এজন ল'ৰা উঠাই লৈ গৈছে কৃষ্ণ প্ৰসাদ চেত্ৰী এতিয়া তেখেতৰ আজিলৈকে মুকলি কৰি দিয়া নাই আলফা স্বাধীনে এই ক্ষেত্ৰতে আপুনি কেনে ধৰণৰ যুঁজা চলাইছে যিহেতু আজি আপোনাৰ ঘৰলৈ ফুলবাৰীৰ সমস্ত মহিলা এই ক্ষেত্ৰত আপোনাৰ ইয়াত ধৰ্ণা দিবলৈ আহিছে হয় প্ৰথমতে মোৰ এই ঘৰ মোৰ নহয় মই হাউগুৰি ঘৰ হয় মোৰতো লিডুত থাকোঁ আৰু সেইটো প্ৰক্ৰিয়াটো হয় যোগাযোগ হৈ আছে তেনেকুৱা মাজত যোগাযোগ হোৱা নাছিলে এতিয়া আমি যোগাযোগ কৰি আছোঁ সম্ভৱ সোনকালে এসপ্তাহ ভিতৰত চেষ্টা চলাই আছোঁ ল'ৰাটো ঘূৰাই আনিবলৈ এতিয়া বিশেষকৈ এটা তেওঁলোকে জানিবলৈ দিছে যে আপুনি কোনো ধৰণৰ চেষ্টা অব্যাহত ৰখা নাই তেওঁৰ ফেমিলিৰ লগত আজিলৈকে আপোনাৰ কোনো ধৰণৰ যোগাযোগ নাই বুলি তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ঠিক এইটোতো একদম মিছা কথা কালি ডিটেইলছ চালে হ'ব কালি বাচ্চা বেমাৰ আছে বুলি ক'লে প্ৰকৃতাখন 5,000 টকা ভৰাই দিলোঁ কালি 1,000 টকা ভৰাই দিছোঁ পোৱালিটো বেমাৰ আছে বুলি এইটো একদম মিছা কথা এইটো ব্যক্তিহীন কথা এইটো মাৰপিট কৰাৰ এটা ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে আপোনাৰ মাৰপিট তেনেকুৱা নহয় এতিয়া টনা আজোৰা হৈছে তেনেকুৱা মাৰপিট নহয় আৰু ইয়াত ক'লে মানুহজনটো ইয়াত নাথাকে কেঁচাত আছোঁ মই কেঁচাতে থাকোঁ লিডুৰ পৰা আহিলে এনেই আলফা স্বাধীনে আপোনাৰ লগত কি ধৰণৰ যোগাযোগ কৰিছে তেওঁলোকৰ দাবী কি কৰে তেনেকুৱা দাবীটো এতিয়ালৈকে হেৰি কৰা প্ৰথম এবাৰ যোগাযোগ হৈছিলে তাৰপিছত মাজত প্ৰথম ফাৰ্ষ্ট টাইমত তাৰপিছত এই মাজত এবাৰ হ'ল এবাৰ হোৱাৰ পাছত তেনেকুৱা আৰু যোগাযোগ নহ'ল তেওঁলোকৰ লগত যোগাযোগ হেৰি কৰি আছোঁ চেষ্টা চলাই আছোঁ 3 মাহ ধৰি মানুহজন তেওঁলোকে ৰাখি থৈ দিছে তেওঁলোকৰ আচলতে কি উদ্দেশ্য কি আচলতে কি কাৰণে ইমান 3 মাহ ধৰি তেখেতক বন্দী কৰিছে এই সন্দৰ্ভত আপুনি কিবা কৈছে স্পষ্টভাৱে তেনেকুৱাটো কোৱা নাই সেইটোৱে ক'লে আমাৰ ওচৰত আছে ল'ৰাটো সুস্থ শৰীৰে আছে আমাৰ উদতম কৰ্তৃপক্ষ দি ফোন আহিব সেইখিনি কথাই
কৰিছে।